সমূহ অসমবাসী ৰাজ্যলৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে গৰাজন মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ কুমাৰ তৰফদাৰ, চামগুৰি মণ্ডল বিজেপিৰ সভাপতি আৰিফুল কালাম তথা ৰূপৈঘাটৰ লাইলুৰিৰ কেইবাটাও পূজা মণ্ডপৰ কাৰ্যকৰ্তাই। আমাৰ অসমৰ জনতাৰ হিয়াৰ আমঠু লোহিতকণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত পূজা আৰম্ভ কৰাৰ আগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ও জনতা প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত এইবাৰৰ পূজা আনন্দমুখৰ নহ'ব। জুবিন গাৰ্গ অবিহনে ৰাজ্যখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ৰূপৈঘাটৰ প্ৰতিখন পূজা মণ্ডপৰ আগত জনতাৰ প্ৰিয় শিল্পীজনৰ প্ৰতিচ্ছবি আঁৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে জানে আমাৰ প্ৰিয় শিল্পী আমাৰ জুবিন দা যি শোকাবহ মৃত্যু আজি গোটেই অসমবাসী স্তব্ধ হৈ পৰিছে। সমগ্ৰ অসমবাসীৰ লগত ভাৰতৰ স্তব্ধ হৈ লাগিছে। জুবিন দাৰ মৃত্যুত সমগ্ৰ অসমবাসী ৰাইজৰ মন একেবাৰে অনুকূল পৰিৱেশত আছে যদিও আমি শাৰদীয় দুৰ্গা পূজা জুবিনদাৰ অবিহনে এইবাৰ দুৰ্গা পূজাৰ আমি ইমান মানুহৰ মনত যিটো উৎসাহ আমি কিন্তু সেই উৎসাহটো এইবাৰ দুৰ্গা পূজাত কিন্তু দেখা পোৱা নাই। সেইবাবেই মই জুবিনদাৰ মৃত্যুত গোটেই অসম শোকাকুল পৰিৱেশ সৃষ্টি হৈ আছে। আমি এই জুবিনদাৰ মৃত্যু আমি মানি ল'ব পৰা নাই। তথাপিও আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো দুৰ্গা পূজা আমি পালন কৰিব লাগিব। আমি জুবিনদাৰ অকাল মৃত্যুক শোক প্ৰকাশ কৰিছোঁ। নমস্কাৰ। চামগুৰি মণ্ডল সমিতিৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ কেইদিনমান আগতেই আমাৰ কণ্ঠশিল্পী নয়নমণি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অকাল মৃত্যু বৰণ কৰিছে, তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু জুবিন দাৰ অবিহনে যি পূজা প্ৰথমবাৰ হৈ আছে, সেই পূজাত যি উলহ মালহ হ'ব লাগিছিলে তেনেকুৱা আমি দেখা পোৱা নাই। তথাপিও আমি যিহেতু আমাৰ উৎসৱ এইটো পালন কৰিবই লাগিব, তাত যাতে সকলোৱে যাতে পূজা মণ্ডপৰ লগতেই যাতে আমাৰ জুবিনদাৰ এখন ফটো তাত ৰাখে, তেখেতক যাতে শ্ৰদ্ধাঞ্জলি জনায়, সেইটো মই অনুৰোধ জনাইছোঁ চামগুৰি মণ্ডল ফালৰ পৰা তৰফৰ পৰা। ধন্যবাদ। আমাৰ পৰম শ্ৰদ্ধাভাজন গোটেই অসমবাসীলৈ আমি বাৰ্তা দিবলৈ ওলাইছোঁ যে আমি লাইলুৰি বাৰৱাৰী দুৰ্গা পূজাৰ মন্দিৰত আমি মাৰ পূজা আৰম্ভ কৰিছোঁ। আমি পোনপ্ৰথমে আমি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাই আমি পূজাৰ কাম আৰম্ভ কৰিছোঁ। অষ্টমী পূজাৰ আগতেই আমি আমাৰ মহামানৱ তথা আমাৰ আত্মাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজত নাই। সেইকাৰণে আমি প্ৰতি বছৰৰ নিচিনা যি উলহ মালহেৰে আমি দুৰ্গা পূজা উদযাপন কৰোঁ, কিন্তু এই বছৰ আমি মৰ্মাহত হৈছোঁ তেখেতৰ অকাল বিয়োগত। সেইমৰ্মে আমি জুবিন দাক পোনপ্ৰথমেই আমাৰ লাইলুৰি বাৰৱাৰী দুৰ্গা পূজা সমিতিয়ে পূজাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে প্ৰথমে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই তাৰপিছতহে আমি আমাৰ পূজাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যদিও তথাপি আমাৰ মনত দুখ আৰু আৱেগ লৈ আমি পূজাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কিন্তু অন্য বছৰৰ নিচিনা এইবাৰ আমাৰ মনত তেনেকুৱা আনন্দ আৰু উল্লাস নাই। যদিও আমাৰ নিয়ম মতে যিটো কাৰ্যসূচী কৰিব লাগে তেনেকৈ আমি পূজাৰ কাৰ্যসূচী চলাই লৈ গৈ আছোঁ। লগতে আমি জুবিনদাৰ গান তথা আমি জুবিন দাক মনতে আত্মাতে সুঁৱৰি আমাৰ পূজাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। নমস্কাৰ। আমি আগতে আমাৰ এটা অসমৰ কাৰণে বহুত ডাঙৰ সংকট আছিল এই জগতৰ জুবিন দা। সেইকাৰণে এটা পূজাত মন লগা নাই, কিন্তু মাৰ পূজা আমি আগৰ পৰা এতিয়া ভাবিছোঁ। সেইকাৰণে জুবিন দা অবিহনে কৰি আছোঁ। তাৰ কাৰণে আমি এইবাৰ চাউণ্ড বক্স
আমি মানে হেৰি কৰা নাই খালি আমাৰ যিটো নিয়ম নীতি আছে পূজাৰ সেইখিনি আমি ধুনীয়াকৈ কৰিব চেষ্টা কৰি আছোঁ আৰু জুবিন দাৰ আত্মাই যাতে শান্তি পায় তাকে আমি সদায় কামনা কৰি আপোনালোকে আমাৰ ওচৰত প্ৰাৰ্থনা কৰিম জুবিন দা অমৰ হয় আৰু চিৰজীৱন আমাৰ মনত সদায় থাকে।